সকল টেলি এডুকেশ্যনৰ ক্লাছলৈ তোমালোকক স্বাগতম ছাত্ৰ ছাত্ৰীসকল আমি যোৱা ক্লাছত মাধ্যম মধ্যমাৰ আৰু বহুলকৰ ওপৰত পঢ়িছিলো হয়নে আমি বহুলকৰ কিছুমান অংক সমাধান কৰিছো কেনেকৈ সমাধান কৰিব লাগে লগতে আমি মাধ্যমৰ তিনিটা পদ্ধতি পঢ়িছিলো আসল মাধ্য পদ্ধতি বিবেচিত মাধ্য পদ্ধতি আৰু ধাপ বিচ্যুতি মাধ্য পদ্ধতি সেই পদ্ধতি তিনিটাৰ সহায়ত কেনেদৰে মাধ্য উলিয়াব পাৰি আমি পঢ়িছিলো হয়নে লগতে আমি বহুলকৰো কিছুমান অংক কৰিলো আমি মধ্যমাটো অকল পঢ়িছিলো হে আগত হয়নে আমি মধ্যমা কি হয় সেইটো জানিছিলো কিন্তু মধ্যমাৰ অংক আমি লাষ্ট ক্লাছত কৰা নাছিলো গতিকে আজি আমি মধ্যমা কি হয় আকৌ এবাৰ চাই পিনে আমি মধ্যমাৰ অংক কিছুমান সমাধান কৰিম ওকে তো চোৱা মধ্যমা কি হৈছে মধ্যমা ইয়াতে এতিয়া মধ্যমা বুলি ক'লে চোৱা পোন প্ৰথমে আমি আগৰ ক্লাছত পাইছো যে পোন প্ৰথমে আমি মধ্যমা উলিয়াওতে কি কৰিব লাগিব যেতিয়া আমি নম্বৰ কিছুমান পাম সেই নম্বৰসমূহ আমি এটা ক্ৰমত সজাব লাগিব ফাৰ্ষ্ট ঊৰ্ধ্বক্ৰম বা অধক্ৰম যিকোনো ক্ৰমত সজালে হয় ক্ৰমত সজাই সেই মাজৰ যিটো সংখ্যা থাকে সেইটো কি হয় মধ্যমা বুলি কোৱা হয় কেন্দ্ৰীয় মাপ যি তথ্যৰ একেবাৰে মধ্যম পৰ্যবেক্ষণৰ মান হয় এইটো একেবাৰে মাজৰ মান ইয়াকে কি বুলি কোৱা হ'ব মধ্যমা বুলি কোৱা হ'ব এইটো ক্ষেত্ৰত হয়নে এতিয়া চোৱা এটা আমি এক্সাম্পল চাওঁ ইয়াতে দিছে যে 9 জন ছাত্ৰই 25ৰ ভিতৰত পোৱা নম্বৰসমূহ দিছে এই নম্বৰখিনিৰ পৰা মধ্যমা উলিয়াব লাগে পোন প্ৰথমে তোমালোকে নম্বৰসমূহ চোৱা 15 আছে 22 9 22 পিছত আকৌ 9 আহিছে 20 তাৰপিছত আকৌ 6 আহিছে একো ক্ৰমত সজোৱা নাই যোনে যিমান নম্বৰ পাইছে জাষ্ট এনেই লিখি গৈছে গতিকে মধ্যমা উলিয়াবলৈ আমি ফাৰ্ষ্ট কি কৰিব লাগিব আমি ক্ৰম এটাত নম্বৰখিনি সজাই ল'ব লাগিব এনেকুৱা নহয় যে আমি ঊৰ্ধ্বক্ৰমতে সজাব লাগিব বা অৰ্ধক্ৰমতে সজাব লাগিব যিকোনো এটাত আমি সজাব পাৰো ওকে সো ধৰিলো আমি এইখিনি ঊৰ্ধ্বক্ৰমত সজাই ললো নম্বৰসমূহ এতিয়া ঊৰ্ধ্বক্ৰমত সজালে এনেকুৱা ধৰণৰ হ'ব 6 9 11 14 15 18 20 22 25 ওকে এতিয়া চোৱা ইয়াৰে মুঠ কিমানজন ছাত্ৰ ছাত্ৰীৰ সংখ্যা এইখিনি 25ৰ ভিতৰত নম্বৰ পাইছে 9 জন ছাত্ৰ ছাত্ৰী কিমান নম্বৰ পাইছে সেই নম্বৰসমূহ আমাক দিছে তাৰমানে n ইকুৱেল টু কিমানটা নম্বৰ আছে ইয়াতে 9টা নম্বৰ আছে গতিকে n ইকুৱেল টু 9 হ'ব এতিয়া চোৱা আমি উলিয়াব লাগে মধ্যমা বুলি কোৱাৰ লগে লগে আমি কি বুজো যে মধ্য যিটো পৰ্যবেক্ষণ থাকে সেইটোকে মধ্যমা বুলি কোৱা হয় গতিকে ইয়াত মধ্য পৰ্যবেক্ষণটো হৈছে 15 তাৰমানে মধ্যমা কিমান হ'ব 15 হ'ব এতিয়া তোমালোকে চোৱা ইয়াতে মই 9টা নম্বৰ আছে কাৰণে মই মাজৰ নম্বৰটো পতককে উলিয়াব পাৰিছো যদি মোক 20টা নম্বৰ দিয়া থাকে তেতিয়াও বাৰু মই মাজৰ নম্বৰটো উলিয়াব পাৰিম যদি মোক 50টা দিয়া থাকে মাজৰ নম্বৰটো উলিয়াবলৈ মোক সময় লাগিব নাই কেতিয়াবা 50তকৈ বেছিও দিব পাৰে 80টা দিব পাৰে 90টা দিব পাৰে তেতিয়া মই মাজৰ নম্বৰটো কেনেকৈ উলিয়াম তেতিয়া মধ্যমাটো মই মাজৰ নম্বৰটো বিচাৰি থাকোতে মোৰ 1 ঘণ্টা সময় যাব হয়নে তেনে ক্ষেত্ৰত আমি কি কৰিম চোৱা আমি এনেকৈ গম পালো যে মধ্যমা এইটো হয় আৰু এটা বেলেগ পদ্ধতি আছে যাৰ সহায়ত আমি মধ্যমাটো উলিয়াব পাৰিম ওকে সো চোৱা মধ্যমা বুলি কোৱাৰ লগে লগে আমি কি কৰিম n plus 1 divided by 2 তম নম্বৰটো ইয়াতে চোৱা n মানে কি পাইছো ইয়াতে 9 পাইছো 9 plus 1 divided by 2 মানে 10 divided by 2 তাৰমানে কিমান পালো মই 5th নম্বৰ মধ্যমা কিন্তু ইয়াতে 5 নহয় কিন্তু ক্ৰম এটাত সজোৱাৰ পিছত যিটো 5তম নম্বৰটো আছে সেই নম্বৰটোৱে হৈছে মধ্যমা চোৱা এইটো ফাৰ্ষ্ট এইটো ছেকেণ্ড থাৰ্ড ফৰ্থ ফিফথ মানে এই নম্বৰটোৱে হৈছে মধ্যমা বুজি পাইছানে 5th নম্বৰটোৱে হ'ব মধ্যমা ওকে সো এনেকুৱা ধৰণেও আমি মধ্যমা উলিয়াব পাৰিম
ঠিক আছে এতিয়া গতিকে ইয়াতে ফিফথ নম্বৰটো কিমান হয় 15 হয় গতিকে মধ্যমা 15 আৰু এটা বেলেগ এক্সাম্পল চাওঁ বলাচোন ইয়াতে দিছে যে তলত দিয়া নম্বৰসমূহে নিৰ্দিষ্ট ঠাইৰ আগষ্ট মাহৰ বিগত 12 বছৰ ধৰি হোৱা বৃষ্টিপাতৰ মান সেন্টিমিটাৰত দিছে 12 বছৰ ধৰি বৰষুণ হৈছে সেই বৃষ্টিপাতৰ মানসমূহ কি কৰিছে ইয়াতে সেন্টিমিটাৰ দিছে আৰু সেই মানখিনিৰ পৰা আমি মধ্যমা উলিয়াব লাগে ফাৰ্স্ট আমি জানো সবে যে এটা ক্ৰমত সজাব লাগিব তাৰ আগত তোমালোকে এমসিকিউটো চোৱা ইয়াতে কৈছে যে তলৰ তথ্যৰ পৰা মধ্যমা আমাক নিৰ্ণয় কৰিব দিছে আমাক কেইটামান নম্বৰ দিছে তাৰ পৰা আমি মধ্যমা উলিয়াব লাগে মধ্যমা কেনেকৈ উলিয়াব লাগে অলপ আগত মই ক'লোৱেই তোমালোকক গতিকে তোমালোকক যেটো কৰিবলৈ 30 সেকেন্ড সময় দিছো 30 সেকেন্ড সময়ৰ ভিতৰত তোমালোকৰ ওচৰত ক্লিকাৰ আছে নহয় ক্লিকাৰ হয় আমালৈ আনসাৰটো পঠিয়াই দিবা ওকে সো টাইম স্টাৰ্ট পাৰিছানে সবে উত্তৰটো দিবলৈ বাৰু বহুতে শুদ্ধ উত্তৰ দিছা তথাপিও মই কৈ দিছো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ওকে সো চোৱা এতিয়া আকৌ পাঠলৈ আগবাঢ়িছো ইয়াতে কি কৰিছে নম্বৰসমূহ আমাক সেন্টিমিটাৰত দিয়া আছে বৃষ্টিপাতৰ মানটো কিন্তু ক্ৰমত দিয়া নাই সেই ক্ৰম আমি কি কৰিব লাগিব ক্ৰমত দিয়া নাই কাৰণে আমি প্ৰথমতে ক্ৰমত সজাই ল'ব লাগিব হয়নে নহয় গতিকে মই ক্ৰমত সজাই ললো এনেকৈ মানটো 10 18 22 তাৰ আগতে চোৱা ইয়াতে মুঠ এনৰ মান আছে 12 12 বছৰ ধৰি যেহেতু ইয়াতে 12 বছৰৰ আমাক কি কৰিছে বৃষ্টিপাতৰ মানটো দিয়া আছে গতিকে n হৈছে 12 ওকে এতিয়া মধ্যমা বুলি ক'লে আমি মাজৰ মানটো উলিয়াব লাগিব কিন্তু ইয়াতে চোৱা মাজত দুটা নম্বৰ পাইছো আমি যেতিয়া মাজত দুটা নম্বৰ পাম 12টো কি হয় এটা যুগ্ম সংখ্যা হয় হয়নে নহয় যুগ্ম সংখ্যা থাকিলে আমি সদায় কি কৰিম মাজত আমি দুটা নম্বৰ পাম সেই নম্বৰ দুটা আমি মধ্যমা কেনেকৈ উলিয়াম সেই নম্বৰ দুটা যোগ কৰি তাক আমি কি কৰিম 2 ৰে হৰণ কৰিম আৰু 2 ৰে হৰণ কৰিলে যেটো নম্বৰ পাম সেইটোও হ'ব এই তথ্যখিনিৰ মধ্যমা ওকে গতিকে এনেকুৱা ধৰণে আমি মধ্যমা উলিয়াব পাৰিম ইয়াতে চোৱা ইয়াতেও তথ্য দিছে যে তলৰ তথ্যসমূহৰ পৰা আমি মধ্যমা উলিয়াব লাগে ফাৰ্স্ট দিছে যে প্ৰথম স্তম্ভটোত দিছে উদ্ভিদৰ উচ্চতা সমূহ তাৰ পিছত দিছে উদ্ভিদৰ সংখ্যা এতিয়া ইয়াতে দিছে যে 2 সেন্টিমিটাৰ উচ্চতাৰ উদ্ভিদ কিমান জোপা আছিলে 5 জোপা আছিল 27 উচ্চতাৰ উদ্ভিদৰ সংখ্যা কিমান জোপা আছিলে 5 জোপা আছিলে হেনেকে আমাক তথ্যখিনি দিছে এতিয়া চোৱা নম্বৰসমূহ আমি আগতে কি আছিলে নম্বৰসমূহ এটা ক্ৰমত সজাব লগা আছিলে হয়নে কিন্তু ইয়াতে আমাক কি দিছে স্তম্ভ দিছে প্ৰথমতে আমি কি কৰো আমি মুঠ কিমান জোপা উদ্ভিদৰ সংখ্যা আছে সেইটো আমি চাই গতিকে উদ্ভিদৰ সংখ্যাখিনি বাৰম্বাৰতাখিনি যোগ কৰিলে আমি কি পাম পাই যাম যে কিমান জোপা উদ্ভিদ আছে এতিয়া আমি মধ্যমা উলিয়াব লাগে মধ্যমা উলিয়ালে সেই একেই ফৰ্মুলাটো তোমালোকে চোৱা n + 1 divided by 2 গতিকে n + 1 divided by 2 নম্বৰটোৱে হয় দেই সো 40 + 1 divided by 2 তাৰ মানে পাম আমি 20.5 মধ্যমা 20.5 হ'ব মধ্যমা 20.5 নহয় ইয়াতে মধ্যমা হৈছে 20.5 তম যেটো নম্বৰ সেই নম্বৰটোৱে হ'ব মধ্যমা এতিয়া 20.5 তম নম্বৰ বুলিতো একো নাথাকে তাৰ মানে আমি মধ্যমাটো ক'ত পাম আমি
20 আৰু 21ৰ মাজত আমি মধ্যমা পাম 20 আৰু 21ৰ যি দুটা মান থাকিব সেই মান দুটাৰ আমি মাজত মধ্যমাটো পাম মধ্যমাৰ নম্বৰটো সেই মান দুটাৰ মাজত থাকিব এতিয়া চোৱা ইয়াতে প্ৰথমতে কৈছে যে 2 সেন্টিমিটাৰ উচ্চতাৰ উদ্ভিদ কিমান জোপা আছে 5 জোপা আছে তাৰ পিছত কৈছে আমাক 7 সেন্টিমিটাৰ উচ্চতাৰ উদ্ভিদ আছে 3 জোপা এই 3 জোপা উদ্ভিদৰ উচ্চতা 7 সেন্টিমিটাৰ লগতে 12 সেন্টিমিটাৰৰ কিমান জোপা আছে কৈছে 17ৰ কিমান জোপা আছে হেতু আমাক কৈছে লগতে আমাক কি কৈছে 22 আৰু 27ৰ উচ্চতাৰো কিমান কিমান উদ্ভিদ আছে আমাক হেতু কৈছে এতিয়া আমি উলিয়াব লাগে যে 20তম আৰু 21তম উদ্ভিদ কোন জোপা হয় সেই উদ্ভিদৰ যিমান উচ্চতা হয় সেই উচ্চতাটোই হ'ব কি মধ্যমা হয়নে সো এতিয়া চোৱা এয়া হৈছে 5 জোপা 5 বুলি কোৱা লাগে 5 6 7 8 এনেকে কি হৈছে এটো 8 নম্বৰ উদ্ভিদ তাৰ পিছত কি হৈছে 9 10 এনেকে যেতিয়া আমি যোগ কৰি যাম চাই যাম যে কোনজোপা কোনটো উদ্ভিদ হয় এনেকে চাই গলে মই পাম যে এই জোপা উদ্ভিদ হৈছে 20 আৰু 21 উদ্ভিদ দুজোপা হৈছে এই দুজোপা এতিয়া এই দুজোপা উদ্ভিদৰ উচ্চতা কিমান বুলি কৈছে 17 বুলি কৈছে 17 সেন্টিমিটাৰ উচ্চতাৰ উদ্ভিদ হৈছে এই কেইজোপা আৰু এই কেইজোপা 17 সেন্টিমিটাৰ যেহেতু উদ্ভিদ গতিকে মধ্যমা আমি 17 পাম কাৰণ 20 আৰু 21তম যি দুবিধ উদ্ভিদ আছে সেই দুবিধৰ দুবিধৰ উচ্চতা কিমান হয় সেম হয় 17 গতিকে আমি কি পাম 17 + 17 ডিভাইডেড বাই 2 কৰিলে আমি 17 পাম গতিকে এইটো আমি সহজভাৱে কেনেকৈ উলিয়াব পাৰিম চোৱা ইয়াতো আমি কি কৰিছো আমি 1 জোপা 2 জোপা 3 এনেকে চাই গৈছো নাই 5 6 7 8 9 এনেকে আমি চাই গৈছো গতিকে এনেকে গণি যদি যাবলগীয়া হয় কম উদ্ভিদ থাকিলে আমি গম পাইছো কিন্তু বেছিকে উদ্ভিদ থাকিলে তো আমাৰ ইয়াতো সময় নষ্ট হ'ব তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে 5 জোপা আছিলে 5ৰ লগত কি কৰিম মই সেকেন্ড ৰটো যেটো ইয়াতে 5ৰ লগত মই কি কৰিম চোৱা 5ৰ লগত মই 3 টো যোগ কৰি দিলে মই পাম 8 তাৰ পিছত আকৌ মই কি কৰিম এই যেটো দ্বিতীয় হাৰিত মই যেটো পালো 8 সেই 8ৰ লগত আকৌ এইটো মই যোগ কৰিম তাৰ মানে চোৱা ইয়াতে 5 1ৰ পৰা 5 লৈকে উদ্ভিদ কেইজোপা আছিল তাৰ পিছত ইয়াতে 8 হল 8 লৈকে আহিল মানে কি 6 7 আৰু 8তম উদ্ভিদ কেইজোপা ক'ত আছে এইটো হাৰিত আছে তাৰ পিছত 8 আৰু 9 যোগ কৰি পিনে মই পাম কিমান পাম 17 তাৰ মানে 9 10 17তম উদ্ভিদ কেইজোপা ক'ত আছে এইটো হাৰিত আছে বুজি পাইছা নে গতিকে এনেকুৱা ধৰণে আমি যোগ কৰি এইটোত পাম 27 ইয়াতে পাম 27 + 8 35 আৰু এইটো পাম 35 + 5 40 যত 40 জোপা আছিল মুঠ উদ্ভিদৰ সংখ্যা এতিয়া চোৱা এতিয়া মই জানো যে 20তম আৰু 21তম যি দুবিধ উদ্ভিদ আছে সেই উদ্ভিদ দুইজোপাৰ উচ্চতাটো যিমান হয় তাৰ আমি গড়টো উলালে আমি কি পাই যাম মধ্যমা পাই যাম গতিকে 20তম আৰু 21তম উদ্ভিদজোপা কৈছে ইয়াত 17তম উদ্ভিদজোপা লৈকে আছে 17ৰ পিছত কি আহিব 18 19 20ৰ পৰা আদি কৰি ইয়াতে কিমান লৈকে আছে 18 নম্বৰ উদ্ভিদজোপাৰ পৰা 27 নম্বৰ উদ্ভিদজোপালে উচ্চতাটো হৈছে এইটো তাৰ মানে 20তম আৰু 21তম উদ্ভিদজোপাৰ উচ্চতা কিমান হৈছে 17 গতিকে মধ্যমা হ'ব এইটো ক্ষেত্ৰত 17 ওকে গতিকে এইখিনি যে আমি যোগ কৰিলো এইখিনি কি বুলি কোৱা হয় জানানে এই হাৰিটোক আমি ক'ব পাৰো সঞ্চয় বাৰংবাৰতা বুলি এইটো আমি এইটোটো আমাৰ উদ্ভিদৰ সংখ্যা যেটো আছে এইটোটো আমি বাৰংবাৰতা হয় আমি আগতেই জানো কাৰণ আমি মাধ্য আৰু বহু লগত এইটো পঢ়ি থৈছো হয়নে আৰু ইয়াক কোৱা হয় সঞ্চয়
বাৰংবাৰটা বুলি ওকে বুজি পাইছা গতিকে এনেকুৱা ধৰণেও আমি কি কৰিব পাৰিম মধ্যমা উলিয়াব পাৰিম গতিকে 20 আৰু 21 তম উদ্ভিদজোপাৰ উচ্চতা হৈছে 17 সেন্টিমিটাৰ এইটো ক্ষেত্ৰত মধ্যমা হ'ব 17 সেন্টিমিটাৰ এতিয়া চোৱা ইয়াতে কি হৈছে এই যিখিনি আছিলে 2 সেন্টিমিটাৰ উচ্চতাৰ উদ্ভিদৰ সংখ্যা আছিলে 5 জোপা সেইখিনি যদি মই এনেকুৱা শ্ৰেণী বিভাজনত লিখো তেতিয়া কি হ'ব মানে 0 পৰা 5 উচ্চতাৰ 5 সেন্টিমিটাৰ 0 পৰা 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ উদ্ভিদৰ সংখ্যা কিমান 5 জোপা গতিকে ইয়াৰ পৰা যদি মই তোমালোকক সুধো তাৰ আগত তোমালোকে এমসিকিউটো চোৱা এই এমসিকিউটোৰ উত্তৰ তোমালোকে ক্লিকাৰ হয় তোমালে পঠিয়াই দিবা ওকে ইয়াতে কৈছে যে x + 77 x + 7 x + 5 x + 3 আৰু x - 2 মাধ্য কি হ'ব সুধিছে মাধ্য আমি আগৰ ক্লাছত পঢ়ি আহিছো বহুত সুন্দৰকৈ গতিকে ইয়াৰে তোমালোকে যেটো শুদ্ধ উত্তৰ বুলি ভাবিবা তাৰ আনসাৰটো আমাক ক্লিকাৰ আছে নহয় তোমালোকৰ লগত ক্লিকাৰৰ সহায়ত আমালৈ পঠিয়াই দিবা ওকে সো তোমালোকৰ ওচৰত 30 সেকেন্ড সময় আছে আৰু টাইম ষ্টাৰ্ট দিলানে সবে উত্তৰ বাৰু দিছা বহুতে মোক শুদ্ধ উত্তৰ তথাপিও মই কৈ দিছো তোমালোকক শুদ্ধ উত্তৰটো শুদ্ধ উত্তৰটো হ'ব অপচন বি ওকে যিবিলাকে পাৰা নাই তোমালোকৰ স্কুলৰ ছাৰ বাইদেউহঁতক সুধি ল'বা বলা আকৌ আমি পাঠলৈ আগবাঢ়ো ইয়াতে যদি মই এতিয়া চোৱা মই শ্ৰেণী বিভাজন আৰু এতিয়া মোৰ ওচৰত বাৰংবাৰটা আছে এতিয়া মই যদি তোমালোকক সুধো যে 5 সেন্টিমিটাৰতকৈ কম উচ্চতাৰ উদ্ভিদৰ সংখ্যা কত আৰু তোমালোকক মাধ্য শিকাওতে আমি ভালকে পঢ়িছিলো যে ইয়াতো 5 আছে ইয়াতো 5 আছে গতিকে 5 সেন্টিমিটাৰ যদি এজোপা উদ্ভিদৰ উচ্চতা হয় সেই উদ্ভিদজোপাক মই কোনটো শ্ৰেণী বিভাজনত ধৰিম দ্বিতীয়টো শ্ৰেণী বিভাজনত হয়নে এইটো আমি মাধ্যত ভালকে পঢ়ি আহিছো সো এতিয়া চোৱা 5 সেন্টিমিটাৰতকৈ কম উচ্চতাৰ উদ্ভিদৰ সংখ্যা কিমান আছে ইয়াতে Very good. ইয়াতে আছে 5 জোপা ঠিক তেনেদৰে কোৱাচোন এবাৰ মোক 25 সেন্টিমিটাৰতকৈ কম উচ্চতাৰ উদ্ভিদ কিমান জোপা আছে 25 সেন্টিমিটাৰতকৈ কম মানে এইখিনি গোটেইখিনি আহিব দেই কিমান হ'ব যোগ কৰিলে এইখিনি যোগ কৰিলে আমি পাম 35 25 সেন্টিমিটাৰতকৈ কম উচ্চতাৰ উদ্ভিদৰ সংখ্যা হৈছে 35 তাৰ মানে 0 পৰা 5 এটা আমি কি লিখিব পাৰো যে 5 সেন্টিমিটাৰতকৈ কম ঠিক তেনেদৰে এইটো কি হ'ব সেকেন্ড হাৰিটোৰ কাৰণে সেকেন্ড শ্ৰেণী বিভাজনটোৰ কাৰণে কি হ'ব 5 to 10 আছে মানে ইয়াতে লিখিব পাৰো আমি 10 সেন্টিমিটাৰতকৈ কম আৰু 10 সেন্টিমিটাৰতকৈ কম বুলি কোৱাৰ লগে লগে আমাৰ এইখিনিও আহি যাব এইটোতো 10তকৈ কম হয়নে এইখিনি আৰু এইটো মিলি পিনে হ'ব তেতিয়া কিমান হ'ব 10 সেন্টিমিটাৰতকৈ কম কিমান জোপা হ'ব 8 জোপা ঠিক তেনেদৰে 15 সেন্টিমিটাৰতকৈ কম বুলি ক'লে গোটেইখিনি আহিব 17 20 সেন্টিমিটাৰতকৈ কম বুলি ক'লে আমাৰ 27 আহিব এনেকুৱা ধৰণেও আমি
তালিকাখন বনাব পাৰিম এতিয়া চোৱা যেতিয়া মই 5 সেন্টিমিটাৰতকৈ কম বুলি ধৰিছো 0ৰ পৰা যেটো 5 আছে তেতিয়া মই কি কৰিছো 5 সেন্টিমিটাৰতকৈ কমটো ধৰিছো মানে মই ইয়াতে কি কৰিছো উচ্চ সীমাটো চাইছো যেতিয়া 5ৰ পৰা 10 আছে তাতো মই কি কৰিছো 10 সেন্টিমিটাৰতকৈ কম বুলি ধৰিছো না ইয়াতে 10 সেন্টিমিটাৰতকৈ কম অকল মই কি কৰিছো ইয়াতে উচ্চ সীমাটোহে লৈছো হয়নে আৰু এনেকুৱা ধৰণৰ বাৰংবাৰতা বিভাজনক কোৱা হয় কম প্ৰকাৰৰ সঞ্চয় বাৰংবাৰতা বিভাজন আৰু কম প্ৰকাৰৰ সঞ্চয় বাৰংবাৰতা বিভাজনত আমি কি কৰিছো আমি উচ্চ সীমাটোহে লৈছো ইয়াত আমি কি কৰো ইয়াত উচ্চ সীমাটোহে আমি কনসিডাৰ কৰো ওকে কম প্ৰকাৰৰ যেটো সঞ্চয় বাৰংবাৰতা আছে বুজি পাইছানে গতিকে ইয়াক কোৱা হয় কম প্ৰকাৰৰ সঞ্চয় বাৰংবাৰতা বিভাজন এতিয়া এইটো চোৱা আমি এতিয়া কম প্ৰকাৰটো গম পালো ন এতিয়া মই যদি কওঁ তোমালোকক 5 সেন্টিমিটাৰ বা 5 সেন্টিমিটাৰতকৈ বেছি উচ্চতাৰ উদ্ভিদৰ সংখ্যা কিমান 5 সেন্টিমিটাৰতকৈ বেছি উচ্চতাৰ উদ্ভিদৰ সংখ্যা কিমান হেনেকুৱা বুলি ক'লে তোমালোকে কি গম পাবা এইখিনি গোটেইখিনি কি হয় 5 সেন্টিমিটাৰতকৈ বেছি উচ্চতাৰে হয় হয়নে নহয় তাৰ মানে আমি এইখিনি গোটেই যোগ কৰি আমি পাম 35 জোপা উদ্ভিদ আছে যাৰ উচ্চতা 5 সেন্টিমিটাৰ বা 5 সেন্টিমিটাৰতকৈ বেছি ঠিক তেনেদৰে মই যদি কওঁ তোমালোকক যে 20 সেন্টিমিটাৰ বা 20 সেন্টিমিটাৰতকৈ বেছি উচ্চতাৰ উদ্ভিদৰ সংখ্যা কিমান জোপা তেতিয়া কি হ'ব আনসাৰটো কোৱাচোন very good এইটো হ'ব 30 ঠিক তেনেদৰে আমি যেনেকে কম প্ৰকাৰৰ সঞ্চয় বাৰংবাৰতা পাইছিলো ইয়াত এইটো কি হৈছে বেছি 5 সেন্টিমিটাৰ বা 5 সেন্টিমিটাৰতকৈ বেছি মই এনেকে ধৰিছো না আগৰটো আছিলে যে 5 সেন্টিমিটাৰতকৈ কম এইবাৰ মই ধৰিছো 5 সেন্টিমিটাৰতকৈ বেছি গতিকে এইটো ক্ষেত্ৰত মই কি কৰিছো ইয়াতে চোৱা এইটো এটা শ্ৰেণী বিভাজন হয়নে 0ৰ পৰা 5 এতিয়া এইটো শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত মই ক'বলৈ হলে কি ক'ব লাগিব যে শূন্যতকৈ বেছি 0 বা 0 সেন্টিমিটাৰতকৈ বেছি উচ্চতাৰ উদ্ভিদৰ সংখ্যা কিমান জোপা বুলি কোৱাৰ লগে লগে মই গোটেইখিনি যোগ কৰিব লাগিব কাৰণ ইয়াতে যিমান জোপা উদ্ভিদ আছে গোটেই কেইজোপা উচ্চতা 0 সমান বা 0তকৈ বেছি হয়নে নহয় গতিকে এইখিনি যোগ কৰিলে আমি পাম 40 সেকেন্ড ৰটোৰ কাৰণে মই সেকেন্ড যেটো শাৰী আছে সেই শাৰীটোৰ কাৰণে মই লিখিব লাগিব yes 5 সেন্টিমিটাৰ সমান বা 5 সেন্টিমিটাৰতকৈ বেছি এতিয়া চোৱা কম প্ৰকাৰৰ যেতিয়া সঞ্চয় বাৰংবাৰতা আছিলে সেই বাৰংবাৰতা বিভাজনটোত মই কি কৰিছিলো যোগ কৰি গৈছিলো 5ৰ লগত 3 যোগ কৰিছিলো তাৰ পিছত সেইটো যি যোগ ফল পাইছো তাৰ লগত 9 যোগ কৰিছিলো হেনেকে যোগ কৰি গৈছিলো কিন্তু ইয়াতে চোৱা এই কেইজোপা উদ্ভিদৰ উচ্চতা হৈছে 0ৰ পৰা 5ৰ ভিতৰত কিন্তু মই যেতিয়া 0ৰ সমান বা বেছি বুলি ক'লো তেতিয়া এই গোটেইখিনি আহি গ'ল হয়নে নহয় এতিয়া চোৱা এতিয়া কৈছো যে 5ৰ সমান বা বেছি 5ৰ সমান বা বেছি বুলি কোৱাৰ লগে লগে 5তকৈ তলৰ উচ্চতাৰ উদ্ভিদ কিজোপা কোন জোপা এই 5 জোপা হয় তাৰ মানে মই 5ৰ সমান বা বেছিখিনি ধৰিবলৈ এই 5 জোপা মই ইয়াৰ পৰা বিয়োগ কৰি দিব লাগিব হয়নে গতিকে বিয়োগ কৰি দিলে মই কিমান পাম 40 minus 5 equal to 35 মানে 35 জোপা উদ্ভিদৰ সংখ্যাই হৈছে 5ৰ সমান বা 5তকৈ বেছি কম প্ৰকাৰৰ যেতিয়া সঞ্চয় বাৰংবাৰতা আছিলে তেতিয়া মানবোৰ বাঢ়ি গৈছিলে সঞ্চয় বাৰংবাৰতাৰ মানবোৰ বাঢ়ি গৈছিলে কিন্তু এইটো কি হয় বেছি ধৰিছো মই সেই কাৰণে কি হৈছে সঞ্চয় বাৰংবাৰতাৰ মানটো কমি গৈছে ঠিক তেনেদৰে তোমালোকে লক্ষ্য কৰিবা 10 সেন্টিমিটাৰৰ সমান বা বেছি বুলি ক'লে আৰু কমি যাব হেনেকে কমি মানটো সঞ্চয় বাৰংবাৰতাৰ মানটো কমি যাব সেই কাৰণে এনেকুৱা ধৰণৰ যেটো আমি বাৰংবাৰতা পাম সেই বাৰংবাৰতাটোক কোৱা হ'ব
বেছি প্ৰকাৰৰ সঞ্চয় বাৰম্বাৰতা ওকে আৰু বেছি প্ৰকাৰৰ সঞ্চয় বাৰম্বাৰতাত আমি কি কৰিছো ফাৰ্ষ্টতে চোৱা 0 to 5 আছে ফাৰ্ষ্ট বিভাজনটো এটোত আমি কি কৰিছো এই নিম্ন সীমাটো লৈছো ঠিক তেনেদৰে 5 ৰ পৰা যেতিয়া 10 আছে তেতিয়া মই কি কৰিছো 5 টো লৈছো কাৰণ 5 টো কি হৈছে এটো শ্ৰেণী বিভাজনৰ বা শ্ৰেণী অন্তৰালৰ নিম্ন সীমা হয় গতিকে আমি নিম্ন সীমাটোহে বেছি প্ৰকাৰৰ সঞ্চয় বাৰম্বাৰতাত আমি লৈছো ওকে তাৰ আগত তোমালোকে এমসিকিউ টো চোৱা এতিয়া এই এমসিকিউ টোত কি কৈছে চোৱা আমাক কিছুমান নম্বৰ দিছে 78 52 ডট ডট এনেকৈ কেইটামান নম্বৰ দিছে সেই নম্বৰ কেইটা আমাৰ কি ওলাব দিছে মাধ্যমা ওলাব দিছে মাধ্যমা কেনেকৈ উলিয়াব লাগে আমি অতি ভালদৰে জানো অপচন আমাক দিছে 4টা সেই 4টা অপচনৰ ভিতৰত তোমালোকে যেটো শুদ্ধ উত্তৰ বুলি ভাবা 30 সেকেন্ড সময়ৰ ভিতৰত আমালে ক্লিকৰ সহায়ত আনসাৰটো পঠিয়াই দিয়া ওকে তো টাইম স্টাৰ্ট পাৰিছানে উত্তৰটো দিব কৰিব পাৰিছা নাই তোমালোকে বাৰু বহুতে দিছা তথাপিও যিবিলাকে পাৰা নাই সেইবিলাক তোমালোকৰ স্কুলৰ ছাৰ বাইদেউহঁতক সুধি ল'বা ওকে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ এতিয়া চোৱা বেছি প্ৰকাৰৰ সঞ্চয় বাৰম্বাৰতাত আমি কি কৰিছো আমি মই অলৰেডি ক'লো তোমালোকক যে ইয়াতে আমি নিম্ন সীমাটোহে লৈছো গতিকে আমি পঢ়িলো যে বেছি প্ৰকাৰৰ সঞ্চয় বাৰম্বাৰতা কি আৰু কম প্ৰকাৰৰ সঞ্চয় বাৰম্বাৰতা বিভাজন কি হয় এতিয়া চোৱা শ্ৰেণী অন্তৰালত দিছে উদ্ভিদৰ উচ্চতাখিনি লগতে আমাক উদ্ভিদৰ সংখ্যাটো দিছে তাৰ আগত আৰু এটা এমসিকিউ চোৱা ইয়াতে কৈছে যে শ্ৰেণী অন্তৰাল 40 ৰ পৰা 50 50 ৰ পৰা 60 দুটা শ্ৰেণী অন্তৰাল দিছে 40 ৰ পৰা 50 50 ৰ পৰা 60 এতিয়া 50 সংখ্যাটো মই কোনটো শ্ৰেণী অন্তৰালত ধৰিম দিছে এটো আমি কোনটো অন্তৰালত ধৰিম 50 ৰ পৰা 60 50 ৰ পৰা 60 এটা শ্ৰেণী অন্তৰাল দিছে আৰু 40 ৰ পৰা 50 এটা দিছে এটা 50 যেটো সংখ্যাটো আছে এটো কোনটো শ্ৰেণী অন্তৰালত আমি ধৰিব পাৰিম হেতু সুধিছে ইয়াতে আমাক 4টা অপচন দিছে তোমালোকে যেটো শুদ্ধ বুলি ভাবা ক্লিকাৰৰ সহায়ত 30 সেকেন্ড সময়ৰ ভিতৰত আমালে পঠিয়াই দিবা ওকে টাইম ষ্টাৰ্ট দিলানে উত্তৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি ওকে আৰু এটা এমসিকিউ আহিছে এটো চোৱা একেবাৰে ইয়াতে কৈছে যে যদি তথ্যৰ প্ৰতিটো সংখ্যা 5 কে বাঢ়ি যায় তথ্যসমূহ কি আছে নাজানো সাপোজ এনেকে 5 6 7 8 9 10 এনেকে কিবা কেইটামান আমাৰ আছে সেই মান কেইটা প্ৰত্যেকটো মান 5 কে বাঢ়িছে সাপোজ যদি 2 আছে 2 টো 7 হৈছে 3 যদি আছে 3 টো 8 হৈছে হেনেকে মান গুটেই কেইটা 5 5 বাঢ়ি গৈছে তেতিয়া হলে ইয়াৰ মাধ্যৰ কি সলনি হ'ব তোমালোকে চোৱা 2 প্ৰথমতে সাপোজ তথ্যখিনিত আমাৰ সংখ্যা কেইটা আছিল 2 3 4 2 3 4 যেটো তোমালোকে মাধ্য পাবা সেই 2 3 4 লগত 5 5 5 যোগ কৰি দিলে
সেই যিটো মাধ্য পাম সেই মাধ্যটো আৰু এই মাধ্যটোৰ কি ডিফাৰেন্স থাকিব সেইটো সুধিছে আমাক কি হলনি হ'ব সুধিছে ওকে চাৰিটা অপচন দিছে আমাক অপচন চাৰিটা তোমালোকে এনেকে সৰু এটা এক্সাম্পল লৈ পিনি কৰি চাই আমাক 30 সেকেন্ডৰ ভিতৰত ক্লিকাৰ সহায়ত আনসাৰটো পঠিয়াই দিবা ওকে টাইম ষ্টাৰ্ট দিলানে উত্তৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি সো বলা এতিয়া পাঠলে আগবঢ়ো আমি সোৱা আমাক উদ্ভিদৰ উচ্চতা দিছে উদ্ভিদৰ সংখ্যাখিনি দিছে এতিয়া সোৱা আমি সঞ্চয় বাৰংবাৰতাখিনি আমি উলিয়াব লাগিব হয়নে গতিকে সঞ্চয় বাৰংবাৰতা আমি কেনেকৈ উলিয়াব লাগে আমি জানো এনেকুৱা ধৰণে আমি সঞ্চয় বাৰংবাৰতাটো উলিয়াই দিম এতিয়া এই তথ্যখিনিৰ পৰা আমি মধ্যমা উলিয়াব লাগিব মধ্যমা উলিয়াবলৈ আমি জানিব লাগিব যে মুঠ উদ্ভিদৰ সংখ্যা কিমান হয় বাৰংবাৰতাটো কিমান হয় গতিকে n হৈছে ইয়াতে 40 গতিকে আমি কি পাম n divided by 2 টো আমি পাম 20 গতিকে 20 তম যেটো নম্বৰ হ'ব সেই নম্বৰটোৱে হ'ব মধ্যমা এতিয়া সোৱা 20 তম নম্বৰ বুলি কোৱাৰ লগে লগে আমি ইয়াতে কি পাইছো আমি মধ্যমা শ্ৰেণীহে পাইছো শ্ৰেণী বিভাজনহে পাইছো হয় না নহয় গতিকে 20 তম নম্বৰটো কোনটো শ্ৰেণী বিভাজনত আমি পাম very good আমি এই নম্বৰটো পাম এইটো শ্ৰেণী বিভাজনত হয়নে গতিকে এই শ্ৰেণী বিভাজনটো আমি ললো এতিয়া সোৱা 15 আৰু 20 যেটো শ্ৰেণী বিভাজন আছে ইয়াতে কি হৈছে ইয়াৰ পৰা আমি মাধ্য কেনেকৈ উলিয়াম এতিয়া আমিতো শ্ৰেণী বিভাজনটোহে জানো কিন্তু ইয়াতে মাধ্যটো কেনেকৈ উলিয়াম সোৱা তাৰ এটা ফৰ্মুলা আছে তোমালোকে মনত ৰাখিবা সেই ফৰ্মুলাটো হৈছে L plus N divided by 2 minus CF divided by F into H. এতিয়া L কি হয় F টো আমি জানো বাৰু বাৰংবাৰতা হয় H কি হয় এইবোৰ আমি নাজানো হয়নে গতিকে চাও বলা এইবোৰ কি হয় ফাৰ্স্ট দিছে আমাক L L মানে হৈছে আমি যেটো মধ্যমা শ্ৰেণী পাইছো সেই মধ্যমা শ্ৰেণীটোৰ নিম্ন সীমা গতিকে এইটো এটা মধ্যমা শ্ৰেণী হয় এই মধ্যমা শ্ৰেণীটোৰ নিম্ন সীমাটো কিন্তু হ'ব 15 হ'ব ওকে তাৰ পিছত আমি পালো n divided by 2 যেটোৰ মান আমি অলৰেডি জানো 20 হয় তাৰ পিছত আমি পালো CF CF বুলি কোৱাৰ লগে লগে আমি কি আহিব সঞ্চয় বাৰংবাৰতা এতিয়া ইয়াতে সোৱা ইয়াতে CF বুলি কোৱাৰ লগে লগে আমি কোনটো মান ধৰিব লাগিব যে মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয় বাৰংবাৰতাটো ধৰিব লাগিব মানে ইয়াতে কোনটো ধৰিম CF ৰ মানটো ধৰিম আমি 17 ওকে তাৰ পিছত আমি কি কৰিছো F F মানে হৈছে আমাৰ শ্ৰেণী মধ্যমা শ্ৰেণীৰ যেটো আমাৰ বাৰংবাৰতা সেই বাৰংবাৰতাটো হল 10 গতিকে F ৰ মান হৈছে 10 আৰু H টো আমি জানো সবে শ্ৰেণী দৈৰ্ঘ্য আৰু ইয়াতে শ্ৰেণী দৈৰ্ঘ্যটো হৈছে 5 তোমালোকে খালি এইটো মনত ৰাখিবা যে CF যেটো মান হৈছে সেই CF ৰ মানটো মধ্যমা শ্ৰেণীৰ CF টো নধৰিবা মধ্যমা শ্ৰেণীৰ ওপৰটো ধৰিব লাগিব পূৰ্বৱৰ্তীটো ধৰিব লাগিব ওকে সো মানবোৰ আমি যেতিয়া পুট কৰি দিম তেতিয়া কিমান পাও চাও 15 plus 20 minus 17 divided by 10 into 5 আৰু এইটো যেতিয়া আমি সলভ কৰিম সলভ কৰিলে আমি পাম 15 plus 1.5 তাৰ মানে 16.5 মধ্যমা কিমান হ'ব
16.5 বুজি পাইছানে এইটো ফৰ্মুলা মনত ৰাখিবা মধ্যমা ইকুৱেল টু L plus N divided by 2 minus CF divided by F into H এই ফৰ্মুলাটোৰ সহায়ত আমি যেতিয়া শ্ৰেণী বিভাজনত দিয়া থাকিব তথ্যসমূহ তেতিয়া আমি এই ফৰ্মুলাটোৰ সহায়ত আমি মধ্যমা উলিয়াব পাৰিম ওকে সো ইয়াতে চোৱা ইয়াতে প্ৰশ্নটো দিছে যে এটা অঞ্চলৰ 68 জন গ্ৰাহকে মাহেকত খৰচ কৰা বিদ্যুতৰ বাৰংবাৰতা বিভাজন তালিকাটো দিয়া হৈছে তাৰ পৰা মধ্যমা বহুলক গুটেকিটাই উলিয়াব লাগে আৰু উলিয়াই আমি তুলনা কৰিব লাগে ইয়াতে কি দিছে মাহেকত হোৱা খৰচসমূহ দিছে আমাক শ্ৰেণী বিভাজনত ইউনিটত দিছে আৰু গ্ৰাহকৰ সংখ্যাখিনি দিছে তাৰ আগত এই এমসিকিউটো চোৱা ইয়াতে দিছে যে পাঁচটা সংখ্যাৰ মাধ্য যদি 30 হয় এটা নম্বৰ বাহিৰ কৰি দিয়াৰ পিছত ইহঁতৰ মাধ্য 28 সেই বাহিৰ কৰি দিয়া নম্বৰটো কি হয় সুধিছে সো ইয়াৰে দিছে অপচন চাৰিটা যোনটো শুদ্ধ উত্তৰ বুলি ভাবা তোমালোকে 30 সেকেন্ড সময়ৰ ভিতৰত আমাক কৈ উঠাই দিয়া টাইম ষ্টাৰ্ট দিলানে শুদ্ধ উত্তৰ তথাপিও মই কৈ দিছো যিবিলাকে পাৰা নাই ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ওকে সো বলা আমি পাঠলৈ যাও আগবাঢ়ো ইয়াতে দিছে চোৱা এটা অঞ্চলৰ মুঠ গ্ৰাহকৰ সংখ্যা দিছে 68 প্ৰশ্নটো ভালদৰে পঢ়িবা তোমালোকে দেই 68 জন গ্ৰাহক বুলি কৈছে মানে n equal to 68 হয়নে গতিকে আমি পালো n equal to 68 এতিয়া আমি কি উলিয়াব লাগে মাধ্যমা উলিয়াব লাগে মাধ্যমা উলিয়াবলে আমাক কি লাগিব n equal to 16 মানে n by 2 আমাক মান লাগিব n by 2 হল 34 মানে 34 তম যেটো নম্বৰ আছে সেই নম্বৰটো আমাৰ কি হ'ব 34 তম নম্বৰটো হ'ব আমাৰ মধ্যমা এতিয়া 34 তম নম্বৰটো কোড আছে তাৰ কাৰণে আমি কি কৰিব লাগিব সঞ্চয় বাৰংবাৰতা উলিয়াব লাগিব বাৰংবাৰতা মই যোগ কৰি যোৱা 4 + 5 9 এনেকুৱা ধৰণে আমি সঞ্চয় বাৰংবাৰতাৰ হাৰিটো পাম গতিকে এনেকুৱা ধৰণে সঞ্চয় বাৰংবাৰতাৰ হাৰিটো পালো এতিয়া 34 তম নম্বৰটো কোনটো শ্ৰেণীত আছে মোক সঞ্চয় বাৰংবাৰতাৰ সমখিনি চাই পিনে মোক কোৱা very good মধ্যমা শ্ৰেণীটো ইয়াতে হ'ব কোনটো হ'ব yes 125 to 145 এইটো হ'ব মোৰ মধ্যমা শ্ৰেণী এতিয়া এই মধ্যমা শ্ৰেণীৰ আমি ফৰ্মুলাটো জানো মধ্যমা উলিওৱা ফৰ্মুলাটো কি আছিল কোৱা মধ্যমা শ্ৰেণী পালো n by 2 ৰ মান পালো n ৰ মান জানো এতিয়া মধ্যমা শ্ৰেণীটো কি হয় কোৱা মধ্যমা আমি কেনেকৈ উলিয়াব পাৰিম yes L plus n divided by 2 minus CF divided by F into H এতিয়া এইটো ক্ষেত্ৰত L ৰ মান কি হ'ব মধ্যমা শ্ৰেণী কিমান হয় 125 to 145 আৰু ইয়াতে নিম্ন সীমাটো হৈছে 125 গতিকে L ৰ মানটো হ'ব 125 n by 2 আমি পাই থৈছো 34 CF to কোনটো হ'ব কোৱা very good CF হ'ব 22 F হ'ব 20 আৰু H কিমান yes H হ'ব 20 গতিকে মানসমূহ পুট কৰি দিয়া মানসমূহ বহুৱাই যেতিয়া আমি সলভ কৰিম তেতিয়া আমি পাম
125 plus 12 যেটো মান হৈছে 137 গতিকে মাধ্যমা আমি কিমান পালো 137 এতিয়া মাধ্য উলিয়াব আছে আকৌ হয় নাই গতিকে মাধ্যমাটো আমি পালো এতিয়া মাধ্য উলিয়াব আছে মাধ্য আমি কেনেকৈ উলিয়াম কোনটো পদ্ধতিত উলিয়াম মনত আছে নাই মাধ্য উলিওৱা নে মধ্যমা পঢ়ি মাধ্যটো পাহৰিয়ে গলা মাধ্যমা আমি কেনেকৈ উলিয়াব পাৰিম চোৱা আমি শ্ৰেণী অন্তৰাল জানো fi জানো তাৰ পিছত আমি কি কৰিব লাগিব xi আৰু fi মান আমি পূৰণ কৰিব লাগে হয় নে নহয় আমি চাই যাম কোনটো পদ্ধতি আমি ব্যৱহাৰ কৰিব পাৰো আসল পদ্ধতি আসল মাধ্য পদ্ধতিটো নে বিবেচিত মাধ্য পদ্ধতি নে কোনটো ব্যৱহাৰ কৰো আমি চাই যাও প্ৰথমতে সিগমা fi টো আমি পালো 60 এতিয়া x এর মানটো কেনেকৈ উলাও শ্ৰেণী সূচক হেতু ধৰণে আমি উলিয়াই দিলো মান কেইটা উলিয়াই পিনে চোৱা x এর মানটো বহুত ডাঙৰ পোৱা নাই নে 195 into 4 155 and 14 পূৰণ কৰি বহুত সময় যাব এইখিনি হয় না নহয় গতিকে আমি আসল মাধ্য পদ্ধতি ইয়াতে ব্যৱহাৰ নকৰো তাৰ পিছৰ পদ্ধতিলৈকে আমি যাও বিবেচিত মাধ্য পদ্ধতি ইয়াৰ মাজত এটা আমি বিবেচিত মাধ্য পদ্ধতি ধৰি ললো যে এইটো হৈছে 135 ওকে সো বিবেচিত মাধ্য পদ্ধতিৰ সহায়ত চাওঁচোন কিমানখিনি সহজ হয় চোৱা এইটো নোৱাৰি 40 into 4 50 40 into 5 60 into 5 পূৰণবোৰ বহুত ডাঙৰ হৈ যাব হয় নাই গতিকে এইটো আমি নোৱাৰো বিবেচিত মাধ্য পদ্ধতিও আমি যদি ব্যৱহাৰ কৰো বহুত সময় যাব আমি কি চাও এবাৰ ধাপ বিচ্যুতি মাধ্য পদ্ধতিটো চাও যে হেতুৰ সহায়ত কি অলপ উজ্জ্বল হ'ব নেকি ইয়াতকে ওকে তাৰ কাৰণে আমি কি লব UI উলিয়াব লাগিব আৰু UI টো কি আছিল di divided by h গতিকে এইটো চোৱা di divided by h যেতিয়া পালো di এর মান কিটা আমি জানোৱে divided by h কৰি দিয়াৰ লগে মান কিটা চোৱা কম্পেয়াৰ কৰা তোমালোকে 4 into 3 কৰিলে সহজ হ'ব নে 4 into 60 কৰিলে সহজ হ'ব 4 into 3 কৰিলে সহজ হ'ব হয় নে নহয় গতিকে আমি ধাপ বিচ্যুতি মাধ্য পদ্ধতিটোৱে ব্যৱহাৰ কৰিম ওকে সো সিগমা fiui লাগিব সিগমা fiui এনেকুৱা ধৰণে পালো 12 10 13 এনেকুৱা ধৰণে পালো আৰু যেতিয়া মই সিগমা fiui কৰিম যেতিয়া মই পাম 7 গতিকে মানসমূহ বহুৱাই দিয়া ইয়াতে বিবেচিত কোনটো আমি বিবেচিত মাধ্য পদ্ধতি যেটো ধৰিছিলো হেতু 135 plus 7 divided by 68 into 20 আৰু এটো সলভ কৰিলে আমি পাম কিমান পাম আমি পাম 137.05 সোয়া মধ্যমা আমি কিমান পাইছিলো 137 মাধ্য আমি পালো 137.05 0.05 আমি অলপ বেছি পালো মাধ্যটো হয় না আমাক তুলনা কৰিব দিছে যেহেতু ডাটাখিনি তাৰ পিছত আমি উলিয়াব লাগিব বহুলক উলিয়াবলৈ আমাক কি লাগে বহুলক শ্ৰেণীটো লাগে হয় নে নহয় তাৰ কাৰণে আমি চাব লাগিব যে 12টাৰ কোনটো মান সবতকৈ ডাঙৰ হয় যোনটো মান সবতকৈ ডাঙৰ হয় সেই শ্ৰেণীটোৱে হ'ব বহুলক শ্ৰেণী গতিকে বহুলক শ্ৰেণী ইয়াতে হৈছে 125 আৰু 145 বহুলক উলিয়াও আমি ফৰ্মুলাটো জানো L plus f1 minus f0 divided by 2 f1 minus f0 minus f2 into h আমি আগৰ ক্লাছত পঢ়ি আহিছো মানবোৰ অকল বহুৱাই দিয়া f1 মানে আমি জানো 20 f0 মানে হৈছে 13 f2 মানে হৈছে 14 h মানে হৈছে 20 গতিকে মানসমূহ ডাইৰেক্ট বহাই দিলে আমি বহুলকৰ মানটো যেতিয়া সলভ কৰিলে আমি পাম 125 plus 7 divided by 40 minus 27 into 20 গতিকে এইটো হ'ব 135.77
এতিয়া চোৱা তিনটা মান পালো বহুলক পালো 135.77 মধ্যমা পালো 137 আৰু মাধ্য পালো 137.05 গতিকে চোৱাচোন মাধ্য আৰু মধ্যমাটো ওচৰে পাজৰে আহিছে হয়নে নহয় কিন্তু কি হৈছে বহুলকটো ডিফাৰেন্সটো অলপ বেছি আহিছে নাই গতিকে চোৱা মাধ্য মধ্যমা আৰু বহুলকৰ ইয়াৰে এইটো মান আৰু এইটো নাম একেবাৰে ওচৰা ওচৰি 0.5 ৰ ডিফাৰেন্স কিন্তু এইটো চোৱা এইটোৰ লগত ডিফাৰেন্সটো বহুত আছে নে নাই গতিকে এই বিভাজনত আমি কি ক'ব পাৰিম যে মাধ্য আৰু মাধ্যমাৰ মানটো যিমান ওচৰা ওচৰি বহুলকৰ মানটো প্ৰায় ওচৰা ওচৰিয়ে হয় তথাপি অলপমান ডিফাৰেন্সটো এইটো বেছি হয় কিন্তু এই দুটা একেবাৰে কি হয় ওচৰা ওচৰি হয় বুজি পাইছানে গতিকে এনেকুৱা ধৰণে আমি মাধ্য মধ্যমা আৰু বহুলক উলিয়াব পাৰিম ওকে সো তোমালোকৰ যদি কিবা ডাউট আছে আজিৰ ক্লাছটোৰ ভিতৰত তোমালোকে সুধিব পাৰা আজিলৈ ইমানতে সামৰিছো ধন্যবাদ